Hello everyone, welcome to SPMIS Academy. Here we are with another episode of Assampedia Target APSC Prelims 2021. As I already mentioned that on Monday I will be covering the important facts related to Assam that came in the newspaper of the previous week. So today I will be covering the important facts that came in the newspaper from 16th August to 22nd August 2020. All these facts are related to Assam only. So first news says stir intensifies against solid waste management plant on city outskirts. So the news is Assam government is planning to set up an integrated solid waste management facility for the Guwahati capital region in Tamulikusi area. Now Tamulikusi area মানে আমাৰ গুৱাহাটীৰ ওচৰতে সোণাপুৰ এৰিয়া তেওঁলোকে এটা ইন্টিগ্ৰেটেড সলিড ওয়েস্ট ম্যানেজমেন্ট ফ্যাসিলিটি সেট আপ কৰিব ওলাইছে নাও এই সলিড ওয়েস্ট ম্যানেজমেন্ট ফ্যাসিলিটিটো লৈ পেলাই সেই জেগাখিনিৰ লোকেল মানুহসকলে প্ৰটেষ্ট কৰিছে এতিয়া প্ৰটেষ্ট তেওঁলোকে কিয় কৰিছে because the allotted site is along a well settled village with a tribal majority population and is located behind a goat research station that has been functioning there since 1973 under the Directorate of Research Veterinary of the Assam Agricultural University. গতিকে মানুহখিনিৰ কথা হ'ল লোকেল মানুহখিনিয়ে ইয়াৰ প্ৰটেষ্ট এই কাৰণে কৰিছে কাৰণ এই সলিড ওয়েস্ট ম্যানেজমেন্ট ফ্যাসিলিটিটো এখন ওয়েল সেটেলড গাঁও এখনৰ একদম কাষতে সেট আপ কৰাৰ কথা চিন্তা কৰা হৈছে গতিকে তেওঁলোকে কৈছে যে এখন ওয়েল সেটেলড গাঁও এখন গাঁও য'ত ট্ৰাইবেল মেজৰিটি পপুলেশ্যন আছে তেনেকুৱা এখন গাঁৱৰ একদম ওচৰতে এই ওয়েস্ট ম্যানেজমেন্ট ফ্যাসিলিটিটো সেট আপ কৰাটো ঠিক নহ'ব তাৰ উপৰি এই এৰিয়াটোৰ একদম ওচৰতে গোট ৰিসাৰ্চ ষ্টেচনটো আছে which is the only goat research station in Assam and in the northeast. So তেওঁলোকে কৈ আছে যে সলিড ওয়েস্ট ম্যানেজমেন্ট ফ্যাসিলিটিটো সেট আপ কৰাত কোনো অসুবিধা নাই কিন্তু যোনটো এৰিয়া এই ম্যানেজমেন্ট ফ্যাসিলিটিটো সেট আপ কৰাৰ কাৰণে দিয়া হৈছে সেই এৰিয়াটো বেলেগ এটা এৰিয়া দিয়া দৰকাৰ কাৰণ এই এৰিয়াটোৰ ওচৰতে এখন ট্ৰাইবেল মেজৰিটি পপুলেশ্যনৰ গাঁও আছে তাৰ উপৰি যোনটো একমাত্ৰ গোট ৰিসাৰ্চ ষ্টেচন আছে অসমৰ সেইটো এইখিনি এৰিয়াতে আছে The second news article says ASTC introduces Uberization scheme. Now let us have a look कि ए Uberization scheme to होय की ASTC ए जोंटो ए Uberization scheme launch কৰিছে তাৰ আন্ডাৰত বেনিফিচিয়াৰী বিলাকক কিছুমান সাবসিডিজ দিয়া হ'ব সাবসিডিজ ইন দ্য সেন্স তেওঁলোকে যদি বাস তেওঁলোকে কিনিব খোজে যদি কিছুমান বাসেস তেওঁলোকে প্ৰকিউৰ কৰিব বিচাৰে তেনেহলে বাসখনৰ যোনটো টোটাল কষ্ট হ'ব তাৰে 25% ইনিশিয়ালি গভৰ্নমেন্টে দিব right so the state government will provide subsidies to the beneficiaries the amount of subsidy will be 25% of the total cost of the buses beneficiary সকলে যদি বাস কিনিব খোজে তাৰে 25% initially government দিব and the remaining 75% of the cost of the buses will have to be borne by the beneficiaries under the scheme গতিকে টোটাল যিমান খৰচ আছে তাৰে 25% গভৰ্নমেন্টে দিব আৰু 75% সেই মানুহজনে বা বেনিফিচিয়াৰী জনে নিজে 75% দিলেই হ'ব এতিয়া গভৰ্নমেন্টে যে এই 25% দিব তাৰে 15% is refundable and 10% is non-refundable if the beneficiary operates the bus for 5 years under ASTC 25% যোনটো গভৰ্নমেন্টে দিব তাৰে 15% তেওঁলোকে ঘূৰাই দিব লাগিব আৰু 10% তেওঁলোকে ঘূৰাই নিদিলেও হ'ব যদি তেওঁলোকে যোনকেখন বাস তেওঁলোকে পাৰচেজ কৰে আন্ডাৰ দি স্কিম সেই বাসকেখন যদি তেওঁলোকে ASTCৰ আন্ডাৰত চলায় তেনেহলে 5 বছৰৰ কাৰণে যদি ASTCৰ আন্ডাৰত চলায় তেনেহলে 10% তেওঁলোকে ঘূৰাই নিদিলেও হ'ব মানে 25% যোনটো গভৰ্নমেন্টে দিব তাৰে অকল 15% ৰিফান্ড কৰিলেই হ'ল right 10% তেওঁলোকে ঘূৰাই নিদিলেও হ'ব provided তেওঁলোকে 5 বছৰৰ কাৰণে সেই বাস কেখন ASTCৰ আন্ডাৰত যদি চলায় so that is about the
scheme, and each beneficiary under this scheme will get a maximum of 5 buses. এজন beneficiary 5খনতকৈ বেছি বাস কিনিব নোৱাৰিব, and they will get all the public service facilities at ASTC bus terminus. ইয়াতে আৰু এটা কথা মেনশ্যন কৰা হৈছিলে এই নিউজটোত যে যোৰহাট, শিলচৰ, ডিব্ৰুগড় এণ্ড তেজপুৰ টু হেভ চিটি বাছ ছাৰ্ভিচেছ। এই চাৰিখন চিটিত চিটি বাছ ছাৰ্ভিচটো ষ্টাৰ্ট কৰা হ'ব, যোৰহাট, শিলচৰ, ডিব্ৰুগড় এণ্ড তেজপুৰ। The next news article is about Shankardeva and Assamese Vaishnavism. Now this article came in the editorial of Assam Tribune. So আমি এনেও অসমৰ কথা যেতিয়া পঢ়োঁ তেতিয়া আমি শংকৰদেৱ আৰু তেওঁ প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মৰ বিষয়ে আমি পঢ়িবই লাগিব। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট। উইদাউট দ্য ষ্টাডি অফ শংকৰদেৱা এণ্ড নিঅ' বৈষ্ণৱিজিম ষ্টাডি অফ আছাম ইজ ইনকমপ্লিট, ৰাইট? আমি পিছতো আমি শংকৰদেৱ বা নৱবৈষ্ণৱ ধৰ্মৰ বিষয়ে আমি আকৌ আলোচনা কৰিম, কিন্তু এই আৰ্টিকলটো যিহেতু নিউজ পেপাৰত আহিছিলে গতিকে তাৰ জৰিয়তে কিছুমান ফেক্টছ আমি আজিৰ এপিছডটোত চাই লওঁ, right? Let us see the important facts that came in the news article which is important from our exam point of view. And apart from these facts, we will again study in details about Shankardeva and the Neo-Vaishnavism in one of our upcoming episodes. So, yate jun keta facts ase, he keta ami sai lou. Now, before Neo-Vaishnavism of Shankardeva, the religious environment of Assam was dominated by 3 popular forms of Hinduism: Shaivism, Vaishnavism and Shaktism. Neo-Vaishnavism প্ৰচাৰ হোৱাৰ আগতে, শংকৰদেৱে এই নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ আগতে অসমত মেইনলি শৈভিজিম, বৈষ্ণৱিজিম আৰু শক্তিজিম এই 3টা ফৰ্ম অফ হিন্দুইজিম পপুলাৰ আছিলে। শৈভিজিম মানে য'ত শিৱৰ পূজা কৰা হয়। শৈভিজিম ইজ এছ'চিয়েটেড উইথ ৱৰ্শ্বিপ অফ শিৱা। বৈষ্ণৱিজিম ইজ ৰিলেটেড টু ৱৰ্শ্বিপ অফ বিষ্ণু। আৰু শক্তিজিম হ'ল য'ত শক্তি পূজা কৰা হয়, শাক্তধৰ্মী বুলি যোনটো কোৱা হয়। ফৰ এক্সাম্পল ৱৰ্শ্বিপ অফ দ্য গডেছ কামাখ্যা, দুৰ্গা, কালী, ৰাইট? আৰু এই শাক্ত ধৰ্মৰ লগত বা শক্তিজিমৰ লগত যোনবিলাক ছেক্ৰিফাইচেছ থাকে, এনিমেল ছেক্ৰিফাইচেছ বা আগৰ দিনত হিউমেন ছেক্ৰিফাইচো হৈছিলে। চ' এই যোনবিলাক ছেক্ৰিফাইচ আছে, দিছ ছেক্ৰিফাইচেছ আৰ এছ'চিয়েটেড উইথ দিছ শক্তিজিম। Now, the chief scriptures of Assam's Shaktism are Kalika Puran, which was written in the 11th century, and Yogini Tantra, which was written in the 16th century. These are the 2 important scriptures of Assam's Shaktism. আৰু আসাম হিষ্ট্ৰী পইণ্ট অফ ভিউৰ পৰাও এই কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ কেন বি কনচিডাৰ্ড এজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট চ'ৰ্চেছ। এই কালিকা পুৰাণ বা যোগিনী তন্ত্ৰৰ পৰাও আমি অসমৰ পাষ্টৰ বিষয়ে, অসমৰ হিষ্ট্ৰী আমি বহুতখিনি ইনফৰমেশ্যন পাওঁ। ইয়াৰ উপৰিও Vajrayana Buddhism also flourished in the region to a good extent. Vajrayana Buddhism is a branch of Buddhism which is associated with Tantricism. য'ত তন্ত্ৰ মন্ত্ৰ কৰা হৈছিলে। চ' বুদ্ধিজিমৰ এই ব্ৰাঞ্চটো, বুদ্ধিজিমৰ বেলেগ বেলেগ ব্ৰাঞ্চ আছিলে, মেজৰ 2টা ব্ৰাঞ্চ আছিলে, হিনায়ানা এণ্ড মহায়ানা। তাৰ উপৰিও সৰু সুৰা টোটেল অলমষ্ট 18টা বেলেগ বেলেগ ব্ৰাঞ্চ আছিলে, আৰু তাৰে ভিতৰত এটা ব্ৰাঞ্চ আছিলে বজ্ৰায়ানা বুদ্ধিজিম, যোনটো ইণ্ডিয়াৰ এই নৰ্থ ইষ্টাৰ্ণ পাৰ্টত, এই অসমৰ এৰিয়াটোত বহুত বেছি পপুলাৰ হৈছিলে। এণ্ড দিছ বজ্ৰায়ানা বুদ্ধিজিম ইজ এছ'চিয়েটেড উইথ তান্ত্ৰিজিম। According to an agreement between the king of Gaura and the king of Komota, 12 Kayastha families were sent to Komota. সেইখিনি সময়ত কমতাৰ ৰজা আছিলে দুৰ্লভ নাৰায়ণ। কমতাৰ ৰজা দুৰ্লভ নাৰায়ণ আৰু গৌড়াৰ ৰজাৰ মাজত এটা এগ্ৰিমেণ্ট হয়, আৰু গৌড়াৰ ৰজাই 12টা কায়স্থ ফেমিলি কমতালৈ পঠিয়াই দিয়ে। And these 12 Kayastha families constituted the original বৰ ভূঞাজ of Assam. এই যে 12টা কায়স্থ ফেমিলি কমতালৈ আহে, তেওঁলোককেই বৰ ভূঞা বুলি কোৱা হয়। ৰিমেম্বাৰ,
তেওঁলোকক বৰ ভূঞা বুলি কোৱা হৈছিল কিন্তু ইয়াৰ আগতেও যোন ভূঞা আছিলে সেই ভূঞাসকল অসমত আগৰ পৰাই আছিলে যোনবিলাক লেণ্ডলৰ্ড আছিলে ৰাইট এই কায়স্থ 12টা কায়স্থ ফেমিলিক বৰ ভূঞা টাইটেল দিয়া হৈছিলে আৰু এই 12টা ফেমিলিৰ লিডাৰ আছিলে চণ্ডীবৰ যাক কোৱা হৈছিলে শিৰোমণি ভূঞা and these are the ancestors of Sri Sri Sankardev তো চণ্ডীবৰে সেইখিনি সময়ত আহি কমতাত প্ৰথম আহিছিলে তাৰ পৰা তাতে যোনবিলাক ভুটীয়া আছিলে বা লোকেল ট্ৰাইববিলাকে এটেক কৰিছিলে তাৰ কাৰণে হি শিফটেড হিজ হেডকোৱাৰ্টাৰ ফ্ৰম লেঙামাগুৰি টু ভালুকাগুৰি এণ্ড দেন হি শিফটেড হিজ হেডকোৱাৰ্টাৰ টু ৰৌতা নাও চণ্ডীবৰৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ৰজাধৰ লিডাৰ হয় শিৰোমণি বৰভূঞা হয় ৰাইট ৰজাধৰে হি শিফটেড হিজ হেডকোৱাৰ্টাৰ টু আলিপুখুৰী বৰদোৱাত নাও ৰজাধৰৰ পিছত ৰজাধৰৰ পুতেক আছিলে সূৰ্যবৰৰ পুতেক আছিলে কুসুম্বৰ আৰু কুসুম্বৰৰে পুতেক হ'ল মহাপুৰুষ শংকৰদেৱ নাও এই নিউজ আৰ্টিকেলটোৰ পৰা শংকৰদেৱৰ লাইফৰ কিছুমান ফেক্টছ আমি চাই লওঁ চ' শংকৰদেৱা এজ ইউ অল ন' হি ৱাজ বৰ্ণ ইন 1449 হি লষ্ট হিজ পেৰেণ্টছ এট দি এজ অফ 7 দেন হি ৱাজ ব্ৰট আপ বাই হিজ গ্ৰেণ্ডমাদাৰ খেৰসুতি and at the age of 12 he got enrolled in the toll under Mohendra Kondoliৰ যোনখন tool আছিলে তাতে তেওঁ নামভৰ্তি কৰে in 1470 he married Suryavati and a daughter was born named Manu so 1470 তেখেতৰ বিয়া হয় সূৰ্যৱতীৰ লগত in 1481 at the age of 32 he set out for his first pilgrimage accompanied by 17 others after marrying off his daughter to Hori Bhuya. জীয়েকক বিয়া দি পেলাই তেওঁ তীৰ্থ ভ্ৰমণ কৰিবৰ কাৰণে ওলাই যায় accompanied by 17 others. Now 12 বছৰ কাল তেওঁ তীৰ্থ ভ্ৰমণ কৰে and this pilgrimage of 12 years widened his religious outlook. সেইখিনি সময়ত ভক্তি ধৰ্মৰ যোনটো ভক্তি মুভমেণ্ট আছিলে সেই ভক্তি মুভমেণ্টটো চলি আছিলে অল অভাৰ ইণ্ডিয়াত ইউ মাষ্ট হেভ ষ্টাডিড এবাউট দ্য ভক্তি মুভমেণ্ট ইন ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড শংকৰদেৱা ৱাজ ভেৰি মাছ ইনফ্লুৱেঞ্চড বাই দ্য নিঅ' বৈষ্ণৱ মুভমেণ্ট অফ মেইনলেণ্ড ইণ্ডিয়া ৰাইট চ' হি ৱান্টেড টু ইণ্ট্ৰডিউচ his simplified version of Bhakti movement in Assam. সেইখিনি সময়ত as we discussed, অসমত সেইখিনি সময়ত শাক্ত ধৰ্মটো খুব বেছি পপুলাৰ আছিলে বা বাকী যোনবিলাক বৈষ্ণৱিজিম আছিলে বা যোনটো শৈভিজিম আছিলে তাতেও বহুত কমপ্লিকেটেড ৰিচুৱেলছ আছিলে ইলাবৰেট ৰিচুৱেলছ আছিলে আৰু ইট ৱাজ মেইনলি ডমিনেটেড বাই দ্য প্ৰিষ্ট ক্লাছ গতিকে শংকৰদেৱ after being influenced by the Neo-Vaishnava movement of mainland India, he thought of introducing his simplified version of Bhakti movement in Assam. So, Shankardeva, he laid the foundation of the Assamese Vaishnavism from the beginning of the 16th century through his literature, paintings, devotional songs, jumblak ami borgit buli kau, hymns, dramas and the music which created a renaissance in the socio-cultural sphere of Assam right so Nova Vaishnavism junto Nova Vaishnav dharma junto prasar arambho kore through his literature paintings borgits then hymns and onkiya naats music ebilak di pelai ohomot eta novo jagoronor srishti kore Shankardeve aru Shankardevor first onkiya naat asile Sihno Yatra was the first Ankiya Nath written by Shankardeva. So these are some of the facts about Shankardeva which came in the news article. ইয়াৰ উপৰিও আমি শংকৰদেৱৰ বিষয়ে ডিটেইলছত আমি পিছলৈ আলোচনা কৰিম The next article says planetarium goes green with solar power plant. So the Guwahati Planetarium has become the country's first planetarium to go green with a 43 kilowatt grid connected solar power plant. Right? So solar panel bilak logai dia hoise gutei planetarium tut Guwahati Planetariumot aru Guwahati Planetarium it has become country's first planetarium to go green with a 43 kilowatt grid connected solar power plant. Next article says Guwahati among dirtiest cities in the country.
So, as you know, the Swachh Sarvekshan 2020 results are out. The results were announced by the Union Housing and Urban Affairs Ministers, and এই ৰিপৰ্টটো এই ৰিজাল্টৰ অনুযায়ী বেলেগ বেলেগ কেটেগৰীত এই চিটিজবিলাক ভাগ কৰা হৈছিলে আৰু ইন দ্য কেটেগৰী of the cities having population between 1 lakh to 10 lakh তাৰে ভিতৰত তাতে টোটেল 382 cities আছিল and গুৱাহাটী ranked 356 out of 382 cities গতিকে গুৱাহাটীৰ ৰেংক বহুত পিছত and 2019 গুৱাহাটীৰ যোনটো ৰেংক আছিলে it was 303 গতিকে এইটো এতিয়া আৰু পিছুৱাই পেলাই আৰু তললৈ গৈ পেলাই এতিয়া গুৱাহাটীৰ ৰেংক 2020 356 হৈ পৰে So 2019 গুৱাহাটীৰ ৰেংক আছিলে 303 আৰু এই বছৰ গুৱাহাটীৰ ৰেংক হৈ পৰে 356 যদিও গভৰ্ণমেণ্টে বিভিন্ন ষ্টেপ হাতত লৈছে বিভিন্ন ইনিচিয়েটিভ লৈছে গুৱাহাটীখনৰ বিউটিফিকেশ্যনৰ কাৰণে বাট ষ্টিল গুৱাহাটী পাৰফৰ্মড ভেৰি পুৱৰলি ইন দ্য স্বচ্ছ সাৰ্ভেক্ষণ 2020 এণ্ড শ্বিলং ranked even Shillong's rank is even lower. Shillong's rank is 377. Now in another category of the cities having population between 50,000 to 1 lakh population, in this category Jorhat has been declared as the cleanest city in the northeast. 50,000 পৰা 1 লাখৰ পপুলেশ্যন থকা চিটিবিলাকৰ ভিতৰত নৰ্থ ইষ্টৰ আটাইতকৈ the cleanest city is Jorhat. Jorhat has been declared as the cleanest city. আটাইতকৈ পৰিষ্কাৰ চহৰ নৰ্থ ইষ্টৰ যোৰহাট বুলি ডিক্লেয়াৰ কৰা হয় right in the category of 50,000 to 1 lakh population. Other cities of Assam, Tezpur came second, then Bongaigaon third, Difu fourth, Dhubri sixth, Sivsagar seventh, North Lakhimpur eighth, Karimganj 9th and Tinsukia 10th. These are the ranks occupied by other cities of Assam. But Assam has been declared the fastest mover state of the country among the states having less than 100 urban local bodies. Jodiu Guwahati has been declared as one of the dirtiest cities in the country, but Ohomok declare kora hoy as the fastest mover state in the category having less than 100 urban local bodies. Moreover, Tezpur Municipal Board has been declared the best city in citizens feedback in the category of the cities having 50,000 to 1 lakh. So northeast of jiman cities asile having population between 50,000 to 1 lakh tare bitorot Tezpur has been declared as the best city in citizens feedback. Sivsagar Municipal Board, best city in innovation and best practices in the same category. And Karimganj has been declared as the best sustainable city. And this is the 5th edition of Swachh Sarvekshan. It was first introduced in the year 2016. The next news says SITA bid to rope in British Council for Professional Development of Teachers. So SITA, SITA, which means the State Innovation and Transformation Ayog, is trying to rope in British Council as the state's partner in the areas of professional development initiatives for teachers of elementary and secondary schools, development of communication skills of the state's civil servants, capacity building program for faculty and early career researchers in higher education and cultural sectors. So State Innovation and Transformation Ayoge British Councilor logot partnership koribo bisari ase aru with this partnership they want to take initiatives, professional development initiatives for teachers of elementary and secondary schools. Right, যোনবিলাক টিচাৰ্ছ আছে তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে কিছুমান ইনিচিয়েটিভ ল'ব বিচাৰে যোনবিলাক চিভিল ছাৰ্ভেণ্ট আছে অসমৰ তেওঁলোকৰ কমিউনিকেশ্যন স্কিলছবিলাক ডেভেলপ কৰিবৰ কাৰণে কিছুমান ট্ৰেইনিং প্ৰগ্ৰেম কৰিব বিচাৰে এণ্ড দে অলছ' ৱান্টেড টু গ' ফৰ কেপাচিটি বিল্ডিং প্ৰগ্ৰেমছ ফৰ ফেকাল্টি এণ্ড আৰ্লি কেৰিয়াৰ ৰিচাৰ্চাৰ্ছ ইন হায়াৰ এডুকেশ্যন এণ্ড কালচাৰেল ছেক্টৰ্ছ চ' তেওঁলোকে বেচিকেলি ব্ৰিটিছ কাউন্সিলৰ লগত এটা পাৰ্টনাৰশ্বিপ
কৰিব বিচাৰি আছে এই ক্ষেত্ৰত এণ্ড দ্য ব্ৰিটিছ কাউন্সিল ইজ দি ইউনাইটেড কিংডমছ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ কালচাৰেল ৰিলেশ্যনছ এণ্ড এডুকেশ্যনেল অপৰচুনিটিজ ৰিচেণ্টলি এটা ভাৰ্চুৱেল মিটিং হয় ভাৰ্চুৱেল কনফাৰেন্স হয় ব্ৰিটিছ কাউন্সিলৰ লগত তাতে ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰেন্সফৰ্মেশ্যন আয়োগে তেওঁলোকৰ এই ইচ্ছাটো প্ৰকাশ কৰে যে তেওঁলোকে ব্ৰিটিছ কাউন্সিলৰ লগত এটা পাৰ্টনাৰশ্বিপ কৰিব বিচাৰে নাও দি ষ্টেট ইন'ভেশ্যন এণ্ড ট্ৰেন্সফৰ্মেশ্যন আয়োগ শ্বৰ্টলি কল চিটা has been renamed from State Planning Board. আগতে এই State Innovation and Transformation আয়োগটোক State Planning Board হিচাপে জনা হৈছিলে now this State Planning Board has been renamed as State Innovation and Transformation Ayog by the cabinet in a decision taken in its meeting held on November 9, 2016. So 2016 or pora State Planning Board to kami State Innovation and Transformation Ayog buli janu. The next news says steer to include Manipuri as associate official language in Assam. Gotike Ohomor jun Manipuri youth ase Manipuri youths of Assam they are demanding inclusion of Manipuri as associate official language in Assam. So তেওঁলোকে ডিমাণ্ড কৰি আছে associate official language বনাবৰ কাৰণে আৰু তাৰোপৰি inclusion of Manipuri as a language in the list of languages for qualifying paper A along with Assamese, Bengali and Bodo in CCE mains conducted by APSC. So APSC junto mains exam hobo as you all know a language paper has been introduced this year. So it's a qualifying paper but it's a compulsory paper. So a qualifying paper khonor karone a paper A junkhon ase mains tare karone tinta options ase Assamese, Bengali and Bodo. Now Manipuri youths of Assam are demanding inclusion of Manipuri as one of the languages for qualifying paper. তেওঁলোকৰ মতে আছামিজ বেংগলী আৰু বড়োৰ উপৰিও মণিপুৰী লেংগুৱেজৰো পেপাৰখন কোৱালিফাইং পেপাৰ হিচাপে ইনক্লুড কৰিব লাগে নাও এছ'চিয়েট অফিচিয়েল লেংগুৱেজেছ অফ আছাম বৰ্তমান এতিয়া এছ'চিয়েট অফিচিয়েল লেংগুৱেজ দুটা আছে বেংগলী এণ্ড বড়ো মণিপুৰী ইউথবিলাকে ডিমাণ্ড কৰিছে যে মণিপুৰী লেংগুৱেজটো এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে ইনক্লুড কৰিব লাগে অসমত The next news says Lovelina Borgohain Arjuna Award. She has received the Arjuna Award. So boxer Lovelina Borgohain became the 6th sportsperson from Assam to be selected for Arjuna Award. So এই বছৰ 2020 Arjuna Award লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ লভলিনা বৰগোহাঁয়ে ইয়াৰ আগতে কোনে কোনে পাইছে তেওঁ she is the 6th sportsperson from Assam to be awarded for Arjuna Award. Yar agote kune kune paise. Bhugeshwar Borua was the first sportsman of Assam to receive this prestigious award. He was followed by Monalisa Borua, then Joyanta Talukdar, then Shiva Thapa received this award, then Hima Das also got Arjuna Award. So these are the sportsperson of Assam to receive the prestigious award. Now based on the topics that we have discussed today, let us see some practice questions. Question 1. Which of the following statements is incorrect regarding urbanization scheme launched by the Assam government? Option A. The government will provide subsidies amounting to 25% of the total cost of the buses which is non-refundable. The remaining 75% will be paid by the beneficiary. Each beneficiary will get a maximum of 5 buses. The beneficiaries will get all the public service facilities at ASTC bus terminuses. So you have to find out the incorrect statement among these 4 statements. Second question is Yogini Tantra was composed in the options are 11th century, 6th century, 16th century and 14th century. Next question, which of the following branches of Buddhism is related to Tantrism? Options are Mahayana Buddhism, Hinayana Buddhism, Vajrayana Buddhism and none of the above. Question number 4. Which of the following was the first Onkiyanath written by Sankardeva? Options are Patni Prasad, Sihna Yatra, Rukmini Haran and Kalyadaman. This question came in the APSC Prelims 2018. Question number 5.
As per the Swachh Sarvekshan 2020 results, the rank of Guwahati among the cities in the category of 1 lakh to 10 lakh population is. Your options are 356, 382, 377 and 303. Question number 6. Among all the cities in the northeast having population between 50,000 to 1 lakh, the cleanest city as per the Swachh Sarvekshan 2020 result is. Your options are Tezpur, Jorhat, Dhubri and Shillong. Next question. Which of the following sportsperson of Assam has been awarded the Arjuna Award 2020? Options are Hima Das, Shiva Thapa, Deepa Karmakar and Lovelina Borgohain. Question number 8. Which of the following sportspersons of Assam was the first to receive Arjuna Award? Your options are Hima Das, Bhogeshwar Borua, Deepa Karmakar and Monalisa Borua. So all the facts we have discussed in today's episode, I think you will be able to attempt these questions, and that is all for today. Thank you.